দেখা গৈছে 2 দিন ধরে আপোনাৰ নগাঁও জিলাত বহুত উৎকণ্ঠা গৰম। আপোনাৰ যি স্বাস্থ্য, আপোনাৰ কেনেকুৱা গৰম লাগে? আপোনাৰ গৰমটো কেনেকুৱা লাগে? অনেক লাগে। কেইদিন ধৰি লাগি আছে? 3 দিন। 3 দিন ধৰি লাগি আছে। হ্যাঁ। আপোনাৰ স্বাস্থ্যটো অলপ কমাবলৈ চেষ্টা কৰিব। ৰাতিপুৱা অলপ দৌৰিবলৈ চেষ্টা কৰিব আৰু ব্যায়াম কৰিব। আৰু স্বাস্থ্যটো যদি অলপ কমে তেনেহ'লে আপোনাৰ গৰমটো কম অনুভৱ হ'ব। বৰ্তমান ৰাজ্যখনত নগাঁও জিলাত আপোনাৰ উৎকণ্ঠা গৰম, আৰু এই গৰমৰ মাজতে দেখা গৈছে আপোনাৰ বহুত মানুহে আপোনাৰ ৰাস্তা ঘাট এৰি ছাঁৰ তলত আশ্ৰয় লৈছে আৰু ঠাণ্ডা খাই আছে। আপোনাৰ বৰ্তমান নগাঁও উত্তৰ পূৰ্বাঞ্চল শিঙিমাৰী ৰূপহীত দেখিবলৈ পোৱা গৈছে আপোনাৰ উৎকণ্ঠা গৰম, আৰু এই গৰমৰ মাজতে মানুহে ছাঁৰ তলত আশ্ৰয় লৈছে দেখিবলৈ পোৱা গৈছে। আৰু যিবিলাক যুৱচামৰ ল'ৰা আছে, এইবিলাক স্বাস্থ্য বেছি, এইবিলাকেও আপোনাৰ ক'ল্ড ড্ৰিংক ঠাণ্ডা খাবলৈ চেষ্টা কৰি আছে, খাই আছে এই গৰমৰ পৰা ৰক্ষা পাবলৈ।